নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 27 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্য কৰি এক ডাঙৰ উপহাৰ আগবঢ়াইছে। অহা 1 অক্টোবৰৰ পৰা আপুনি লাভ কৰিব মাত্ৰ 30 টকাতে দাইল, চেনি, নিমখ। মাত্ৰ 30 টকাতে ৰেচন কাৰ্ডত লাভ কৰিব আপুনি দাইল, চেনি, নিমখ। হাইলাকান্দিত উপস্থিত হৈ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীৰ চকী এৰিবলৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই ৰাজনীতিও এৰি দিম। ৰাজনীতিও এৰিব হিমন্ত বিশ্ব শৰ্মাই। হঠাৎ কি হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকী এৰিবলৈ সাজু হৈ পৰিছে। কেৱল সিমানেই নহয়, ৰাজনীতি ত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। ৰাজনীতিক এইবাৰ বিদায় দিবলৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে, যদিহে গৌৰৱ গগৈয়ে পাকিস্তান যোৱা নাই বুলি প্ৰমাণ দিব পাৰে, মই ৰাজনীতিৰ পৰা বিদায় ল'ম। মই ৰাজনীতি এৰি দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰাৰ লগতে মই ৰাজনীতিও এৰি দিম। মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ লগতে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈয়ে কেৱল প্ৰমাণ কৰি দেখুৱাওক, অপেন চেলেঞ্জ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এইবাৰ ভয়ংকৰ বিস্ফোৰণ। 500ৰো অধিক লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। ভাৰত পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইৰাণৰ বন্দৰ চহৰত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে 500ৰো অধিক লোক। বিস্ফোৰণৰ পাছতে কলা ধোঁৱাই ছানি ধৰিছে বিস্তীৰ্ণ অঞ্চল। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইৰাণৰ বন্দৰ চহৰত হোৱা বিস্ফোৰণৰ পাছতেই হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। 50 কিলোমিটাৰ পৰ্যন্ত শুনা গৈছে এই বিকট শব্দ। পুছ চিটি বন্দৰ আব্বাছত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। ভাৰত পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আন এটা খবৰ হৈছে পেহেলগামত হিন্দুৰ ওপৰতেই হোৱা আক্ৰমণক লৈ ৰাজধানীত এবাৰ বিজেপিৰ তীব্ৰ প্ৰতিবাদ। হামাছৰ দৰে কাম কৰিলেই ইজৰাইলৰ দৰে প্ৰতিশোধ লোৱা হ'ব। হামাছৰ দৰে আক্ৰমণ কৰিলে ইজৰাইলৰ দৰে প্ৰতিশোধ লোৱা হ'ব। এইবাৰ পেহেলগামত হিন্দুৰ ওপৰত হোৱা আক্ৰমণক লৈ ৰাজধানীত বিজেপিৰ তীব্ৰ প্ৰতিবাদ। নিষিদ্ধ সংগঠন আৰু পাকিস্তানক স্পষ্ট সকিয়নি বিজেপি নেতাৰ। সন্ত্ৰাসবাদীৰ যদি ধৰ্ম নাই, ধৰ্ম খুদি কিয় শেষ কৰা হৈছে হিন্দুক? ভাৰতৰ হিন্দুক দুৰ্বল কৰি ভাবি ভুল নকৰিব সন্ত্ৰাসবাদীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দুৰ্বৃত্তই কল্পনা কৰিব নোৱাৰা প্ৰতিশোধ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত ভাৰতৰ হিন্দুৱে আৰু সন্ত্ৰাসবাদ সহ্য নকৰে। জন আক্ৰোশ ৰেলীৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীক সকিয়নি বিজেপি আৰু হিন্দু নাগৰিকৰ। দিল্লীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ওলাই আহিছে শ শ হিন্দু নাগৰিক। হামাছৰ দৰেই আক্ৰমণ কৰিলে ইজৰাইলৰ দৰে প্ৰতিশোধ লোৱা হ'ব। এই কঠোৰ হুংকাৰ এইবাৰ প্ৰতিবাদত এই হুংকাৰ প্ৰদান কৰা হৈছে। পেহেলগামত হিন্দুৰ ওপৰত হোৱা আক্ৰমণক লৈ ৰাজধানী দিল্লীত বিজেপিৰ তীব্ৰ প্ৰতিবাদ। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ ৰাৱণৰ উদাহৰণেৰে ভাৰতৰ শত্ৰুক সকিয়নি এইবাৰ মোহন ভাগৱতৰ। ৰাৱণৰ দৰে দুষ্টক দমন কৰিলে হিংসা নহয়, আততায়ীক শিক্ষা দিয়াটো আমাৰ ধৰ্ম। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাৱণৰ উদাহৰণেৰে ভাৰতৰ শত্ৰুক সকিয়নি এইবাৰ মোহন ভাগৱতৰ। অহিংসাৰে দমন কৰিব নোৱাৰা দুষ্টক শিক্ষা দিয়াটো আমাৰ ধৰ্ম মন্তব্য কৰিছে এইবাৰ মোহন ভাগৱতে। ৰামে ৰাৱণক বধ কৰিছিল ৰাৱণৰ কল্যাণৰ কাৰণেই। উপদ্ৰৱকাৰীক শিক্ষা দিবলৈ হিংসাৰ আশ্ৰয় ল'বই লাগিব। দুষ্ট বুদ্ধিৰেই উপদ্ৰৱ কৰাসকলক শেষ কৰিবই লাগিব।
সৰ্বগুণ সম্পন্ন ৰাৱণকো ভগৱান ৰামে সমাজৰ কল্যাণৰ কাৰণে শেষ কৰিব লগা হৈছিল। ৰাৱণৰ সংহাৰ কৰাটো হিংসা নহয়, অহিংসাৰে এটা অংশ। আততাই গুণ্ডা বাহিনীক শিক্ষা দিয়াটো আমাৰ ধৰ্ম। দুষ্টক সংহাৰ কৰাটো এজন ৰজাৰ প্ৰকৃত ধৰ্ম। আমি কেতিয়াও আমাৰ চুবুৰীয়া ৰাষ্ট্ৰক ক্ষতি কৰা নাছিলোঁ। যদিহে শত্ৰু ৰাষ্ট্ৰই আখৰিক কাণ্ড কৰে আমি উচিত শিক্ষা দিয়াটো কৰ্তব্য। এতিয়া দেশৰ জনতাক ৰক্ষা কৰিবলৈ ৰজা আগবাঢ়ি আহিবই লাগিব। গীতাটো লিখা আছে, দুষ্টক দমন কৰিবলৈ কৃষ্ণই অৰ্জুনক হাতত অস্ত্ৰ ল'বলৈ দিছিল। গীতা ৰাম ৰাৱণৰ উদাহৰণ দি শত্ৰু ৰাষ্ট্ৰক পাকিস্তানক সকিয়নি নিবাৰ মোহন ভাগৱতৰ। ৰাৱণৰ উদাহৰণেৰে ভাৰতৰ শত্ৰুক সকিয়নি নিবাৰ মোহন ভাগৱতৰ। আন এটা খবৰ হৈছে এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত এক ভয়ংকৰ অঘটন। ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈ পৰিছে এইগৰাকী অমিত আৰু কাৰ্তিক। এক শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজ্যত। দুই ফুল কোমলীয়া কিশোৰীৰ সৈতে ভয়ংকৰ ঘটনা। কম বয়সতে অমিত চৌধুৰী আৰু কাৰ্তিক তালুকদাৰ সন্তানহীন হৈ পৰিছে। চৌদিশে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। গা ধুবলৈ যাওঁতেই ব্ৰহ্মপুত্ৰত উঠি গৈছে দুই কিশোৰ। মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীৰ ক্লাছ কৰা ৰহুল অমিতৰ নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিক তালুকদাৰো হেৰাল ব্ৰহ্মপুত্ৰৰ কোবালখুটত। বৰপেটাৰ বহৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনা। দুই পুত্ৰ সন্তানক হেৰুৱাত এতিয়া পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ। ৰাজ্যত দুই ফুল কমলীয়া কিশোৰ নৈৰ কোবালখুটত উঠি গৈছে আৰু তাৰ পাছতেই পৰিয়ালত কান্দোনৰ ৰোল উঠিছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে এইবাৰ কংগ্ৰেছী নেতা। যিটো সময়ত ভাৰত চৰকাৰৰ তৰফৰ পৰা পাকিস্তানক সমৰ্থন কৰিলে জেল পৰ্যন্ত যাবলৈ সকিয়নি প্ৰদান কৰা হৈছে আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে এগৰাকী কংগ্ৰেছী নেতা। পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছৰ নেতাগৰাকীয়ে। সামাজিক মাধ্যম যোগে সমৰ্থন কৰিছিল পেহেলগাম কাণ্ডক। কংগ্ৰেছ নেতা বিমল মাহাতোক গ্ৰেপ্তাৰ কৰিছে ওৰাং আৰক্ষীয়ে। পাছনৈ শ্বেৰফাং ব্লক কংগ্ৰেছৰ সভাপতি আছিল এইগৰাকী বিমল মাহাতো। পাকিস্তানক সমৰ্থন কৰি এবাৰ গ্ৰেপ্তাৰ হৈছে এইগৰাকী নেতা। ইফালে সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে এই দুয়োগৰাকী কাছাৰৰ যুৱক। বক্তাৰ হুছেইন বৰভূঞা আৰু ইমৰান হুছেইন বৰভূঞাক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। সামাজিক মাধ্যমতে দেশ বিৰোধী মন্তব্য কৰি অৱশেষত কাছাৰৰ এই দুয়োগৰাকী যুৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দেশ জোকাৰি যোৱা ভয়ংকৰ আন এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ 7 গৰাকীকৈ লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে 4 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। গাঁৱৰ নাম খিয়ৰী এটা ভয়ংকৰ পথ দুৰ্ঘটনা আজি সংঘটিত হৈছে, য'ত 7 গৰাকীকৈ লোক থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাতেই 4 জনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। এই মুহূৰ্তে জনাই আছো বিগ নিউজ। ৰাজপথতে কৰ্মৰত অৱস্থাত থাকোঁতেই কৰুণ মৃত্যুক সাৱটি লৈছে চাফাই কৰ্মীয়ে। এখন তীব্ৰবেগী পিকআপ বাহনৰ খুন্দাত মৃত্যু হৈছে আটাইকেইগৰাকী লোক। মুঠ 7 গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে আৰু 4 গৰাকী লোক সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। দিল্লী মুম্বাই সংযোগী এক্সপ্ৰেছ হাইৱেত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ গুৱাহাটীৰ ৰেল ষ্টেচনত এতিয়াৰে পৰা থাকিব AI কেমেৰাৰ নজৰত। আমি এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। গুৱাহাটী ৰেল ষ্টেচনত এক পৰিৱৰ্তন আহিছে। এবাৰ AI কেমেৰাৰ নজৰত থাকিব গুৱাহাটী ৰেল ষ্টেচন। AI কেমেৰা পৰ্যবেক্ষণৰ বাবে সংস্থাপন কৰা হৈছে কণ্ট্ৰল ৰুম। AI কেমেৰাই চিনাক্ত কৰিব সন্দেহযুক্ত লোকৰ লগতে সা সামগ্ৰী। নতুনকৈ সংযোজন কৰা হৈছে গুৱাহাটী ৰেল ষ্টেচনত। এতিয়াৰে পৰা AI কেমেৰাৰ নজৰত আছে গুৱাহাটী ৰেল ষ্টেচন। AI কেমেৰাই পৰ্যবেক্ষণৰ বাবে সংস্থাপন কৰা হৈছে কণ্ট্ৰল ৰুম।
আজি ৰাতিপুৱাৰ শেষৰটো খবৰ হৈছে এবাৰ 28খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। ঘণ্টাত 60 কিলোমিটাৰ গতিবেগেৰে আহিছে ধুমুহা। আজিৰে পৰা অনাগত 4 দিনলৈ সাৱধানে থাকক ৰাজ্যবাসী, কিয়নো প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে আহি আছে প্ৰচণ্ড ধুমুহা। উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ 28খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে। ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহাৰ লগতে বিধ্বংসী ধুমুহা প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড গছ। এবাৰ বহু পৰিয়ালৰ বাসগৃহ উৰুৱাই নিছে প্ৰচণ্ড ধুমুহাই। ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা, বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থাও। প্ৰতিখন জিলাৰ জনতালৈ সাৱধানবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। উল্লেখ কৰিছো যে ধুবুৰী, দক্ষিণ খালমৰা, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁৱৰ লগতে বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 4 দিনলৈ সাৱধানে থাকক ৰাজ্যবাসী, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে।